জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকেও পাম তোহাৰী চৰণ কৰি নশত কোটি বাৰেকো কৰোঁ প্ৰণাম বাৰেকো কৰোঁ। আজিৰ এই 4 সংখ্যক অৰ্থাৎ 84 বৰ্ষত উপনীত হোৱা ধেমাজি জিলা শাখাৰ আজি অধিৱেশন বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনৰ এসামৰণি মহোৎসৱৰ ধৰ্মালোচনী সভাৰ সভাপতিৰ আসন অলংকৃত কৰা টংকেশ্বৰ গগৈ বাপজনা আদি কৰি মঞ্চত উপবিষ্ট বিষয়ববীয়া বা ভানো আইমাতৃ সমস্ত মঞ্চৰ সন্মুখত উপবিষ্ট হোৱা ভক্তিমাতৃ আইসকল পিতৃস্বৰূপ বাবানসকল মিত্ৰ বান্ধৱসকল ভগ্নীস্বৰূপা ভৱিষ্যতৰ দেশৰ ধৰণীস্বৰূপ মাতৃস্বৰূপা সমস্ত সংখ্যক আৰু শুভাকাংক্ষীসকল সমস্ত শ্ৰীচৰণত আমি সেৱাক নিবেদন কৰিছোঁগৈ। হে ভগৱন্ত গুৰু তজুপদে মনে মোৰ যিকালত থিতি কলম হয় তোমাৰ কৃপাততে বে সমস্তে সাধনাশ্ৰম ঐৰাই সুখী হুইব শুনি স্বয়ং ৰাম এৰাই সুখী হুইব শুনি স্বয়ং কৃষ্ণ। উঠি অহা চামৰ হয়তো বহুতেই নাজানে আৰু ৬টি বছৰ আমি অপেক্ষা কৰিছোঁ আৰু ৬টি বছৰৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘই ১০০ বছৰ পৰিপূৰ্ণ কৰিব। গতিকে আজিৰ পৰা ৯৪ বছৰ আগত কি পৰিৱেশত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছিল বহুতে নাজানে। এইবাৰো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ভাগি যোৰহাটৰ মহবন্ধাত অনুষ্ঠিত হ'ব। আপোনালোকে তালৈ গ'লে কোনোবা এটা বিপণীত নিশ্চয় শ্ৰীমন্ত শংকৰদেৱ সংঘক যে প্ৰতিষ্ঠা কৰিছিল সেই মহান পুৰুষজনক বহুতে নাজানে। সেইগৰাকী মহান পুৰুষৰ নাম হ'ল পণ্ডিত ভুৱন ভূঞা, লগুণ নোহোৱা অসমৰ প্ৰথমজন ব্ৰাহ্মণ। মৈত্ৰীয় কোন আছিল বাৰু? মইতো কওঁ তেওঁ দ্বিতীয় মৈত্ৰীয়। মৈত্ৰীয় পিতৃ আছিল কুশাৰমুনি আৰু মৈত্ৰীয়ৰ বংশটো মৎস্যজীৱী, অৰ্থাৎ তেওঁলোকে নৈপৰীয়া মানুহ আছিল আৰু তেওঁলোকে কৈৱৰ্ত কুলৰ আছিল। কিন্তু কৈৱৰ্ত কুলৰ পৰা হয়ো কিন্তু মৈত্ৰীয়নো কেনেকৈ ব্ৰাহ্মণ হ'ল? শুকদেৱে পৰীক্ষিতক কৈছেগৈ, পৰীক্ষিতে সুধিছে যে হে গুৰুজন, মৈত্ৰীয়ৰ পিতৃ যদি কুশাৰো আৰু কুশাৰো যদি কৈৱৰ্ত কুলৰ আছিল তেওঁ ব্ৰাহ্মণ কেনেকৈ হ'ল? তেতিয়া পৰীক্ষিতক শুকদেৱে কৈছেগৈ, হে ৰাজন শুনা, ব্ৰহ্মত্ব এনেটি গুণ, ব্ৰহ্মত্ব এনেটি তত্ত্ব যাক প্ৰাপ্তি হ'লে এজন ব্যক্তি ব্ৰাহ্মণত পৰিণত হয়। এজন ব্যক্তি ব্ৰাহ্মণ হ'বলৈকে হ'লে তেওঁ ST নে SC নে OBC প্ৰয়োজন নাই, তেওঁ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, তেওঁ অনুসূচিত জাতি নে অনুসূচিত জনজাতি নে অন্যান্য পিছপৰা শ্ৰেণীৰ নে তেওঁ জেনেৰেল, তেওঁৰ গাৰ বৰণ কি বগা নে ক'লা, তেওঁৰ উচ্চতা কিমান, তেওঁ বামনৰ দৰে বাওনা হ'ব পাৰে আৰু বলৰামৰ শহুৰৰ দৰে ৰৈবত ৰজাৰ দৰে মূৰটো আকাশত লাগু লাগুও হ'ব পাৰে। অৰ্থাৎ এজন ব্ৰাহ্মণৰ উচ্চতা কিমান, তেওঁৰ গাৰ শৰীৰৰ ৰং কি, তেওঁ কোনখন বিদ্যালয়ত পঢ়িলেগৈ, তেওঁৰ পিতৃৰ নাম কি, মাতৃৰ নাম কি, তেওঁৰ সাত পুৰুষৰ কুল কি, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, কোনো প্ৰয়োজন নাই, মিনিংলেছ। যেনেকৈ 40 বছৰ হোৱাৰ পাছত PhD ডিগ্ৰীও কামত নাহে। আপোনাৰ PhD ডিগ্ৰী দুটাই থাকক 10টাই থাকক, 40 বছৰ হোৱাৰ পিছত আৰু সেয়া, আৰু তেতিয়ালৈকে যদি আপুনি চাকৰি ব্যৱসায় হোৱা নাই, আপুনি 40 বছৰ পিছত আপুনি মানে ইণ্টাৰভিউ দিলেও সেই PhDও কাম নাই। ৰিটায়াৰমেণ্ট কৰাৰ পাছত ঘৰৰ সন্মুখৰ দোকানীটো DSLR এটা বাকীত নিদিয়ে। গতিকে মহাৰাজ পৰীক্ষিতক শুকদেৱে জনাই দিলেগৈ, ব্ৰহ্মত্ব জাতিত, গোষ্ঠীত, শিক্ষাত, ৰঙত, কাৰ্যত, পিতৃকুলত, মাতৃকুলত, গাৰ বৰণত, উচ্চতাত একোতেই নিৰ্ভৰ নকৰেগৈ। কিহত নিৰ্ভৰ কৰে? তেওঁ ব্ৰহ্মক জানিবলৈ সক্ষম হ'ল নে নাই আৰু
সেইজন ব্যক্তিয়ে কেতিয়াও ব্ৰহ্মত্ব লাভ নকৰে যদি তেওঁৰ হৃদয়ত মনত তিল মানুহ এটা তিলৰ মানুহ যদি হিংসাৰ ভাৱনা আছে। যি মুহূৰ্তলৈকে বিশ্বামিত্ৰই হিংসাৰ ভাৱনা পৰিত্যাগ কৰিব পৰা নাছিল সেই মুহূৰ্তলৈকে বিশ্বামিত্ৰই কি লাভ নকৰিলেগৈ? ব্ৰহ্মত্ব লাভ কৰা নাই। বিশ্বামিত্ৰ কিন্তু ক্ষত্ৰিয় আছিল আৰু নন্দিনী নামৰ বিশেষ গোমাতা এজনীৰ কাৰণে যাক পাবলৈ চেষ্টা কৰিছিল অনৈতিকভাৱে বিশ্বামিত্ৰই। আৰু নন্দিনী নামৰ সেই সুৰভিৰ বাবে, সুৰভি বা নন্দিনী শব্দৰ অৰ্থ হ'ল যিগৰাকী গাই, যিগৰাকী গোমাতাই সকলো ধৰণৰ বস্তু দিব পাৰে। খোজাৰ লগে লগে সৈন্য দিব, খোজাৰ লগে লগে সম্পত্তি দিবগৈ, খোজাৰ লগে লগে ৰধাতি দিব, তাক সুৰভি বা নন্দিনী বুলি কোৱা হয় ইতিহাসত। আৰু বিশ্বামিত্ৰই বশিষ্ঠৰ সৈতে 100 বাৰ যুঁজ কৰিছে। 100 বাৰ যুঁজ কৰাৰ অন্তত পৰাজয় স্বীকাৰ কৰি বশিষ্ঠক কৈছেগৈ, হে মুনিবৰ, আপোনাক মই গুৰু ভজিবলৈকে আত্মস্থ কৰিলোঁ, সিদ্ধান্ত ল'লোঁ। আপুনি মোৰ প্ৰতি এনে আজ্ঞা কৰক যি আজ্ঞা পালন কৰিলে মই ব্ৰহ্মত্ব লাভ কৰিব পাৰোঁ। আৰু তেতিয়া বশিষ্ঠই বিশ্বামিত্ৰক ক'লে, তোমাৰ বা মোৰ দেহটোত কেইটা তত্ত্ব আছে? তেতিয়া কৈছেগৈ, গুৰুজন 24টা তত্ত্ব আছে। পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চভূত, পঞ্চ তন্মাত্ৰ, মন 21, বুদ্ধি 22, অহংকাৰ 23, জীৱাত্মা 24। তাৰ পাছত কৈছে যে 5টা স্পৰ্শ কৰিব নোৱাৰা কথা আছে, তাক পঞ্চ তন্মাত্ৰ বুলি কয়। ৰূপ, ৰস, শব্দ, স্পৰ্শ। আৰু এই পঞ্চ তন্মাত্ৰৰ মাধ্যমেৰে তুমি ভগৱন্তক ভাবা। বোলে মই ক'লৈকে যাম? তুমি এনে এখন ঠাইলৈকে যাবা য'ত বাঘে চাগে একে ঘাটে পানী খায়। আৰু এই 5টা কথাৰ মাধ্যমেৰে তুমি ভগৱন্তক ভাবিবা। আৰু বিশ্বামিত্ৰই গৈ 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 এখন গভীৰ অৰণ্যত ঋষিমুনিবিলাকে একেলগে তপস্যা কৰি থকা ঠাই পালেগৈ। আৰু সেই আশ্ৰমখনৰ কাষেৰে বৈ যোৱা নৈখনত হৰিণা পহু আৰু বাঘে একেলগে পানী খোৱা দেখা পাইছে। হৰিণাটো চক খাই গুচি যোৱা নাই আৰু বাঘটোৱে পানী খাই থকা হৰিণাজনীক গবা মাৰি ধৰা নাই। তেতিয়া ভাবিলে এই ঠাইখনত নিশ্চয় হিংসাই নাই, য'ত নেকি হৰিণটোৱে ভয় খাই পেলাই নোম থিয় কৰি দিয়া নাই আৰু বাঘটোৱে হৰিণাটোৰ ফালে লুলুপ দৃষ্টিৰে চোৱা নাই। আৰু তেতিয়া সেই ঠাইতে তেওঁ চাফ চিকুণ কৰি এজোপা গছৰ তলত তেওঁ কি কৰিলেগৈ? ধ্যান আৰম্ভ কৰিলেগৈ। পঞ্চতন্মাত্ৰ কি? ৰূপ, ৰস, শব্দ, স্পৰ্শ, গন্ধ। আৰু তেওঁ এই বুলি মন্ত্ৰ সাজি ল'লে, পুৰুষ দিব্য ৰূপ, পুৰুষ দিব্য গান, পুৰুষ দিব্য দৃষ্টি, পুৰুষ দিব্য স্পৰ্শ। আৰু এনেকৈ সকলোখিনি মোৰ দিব্য হৈ যাওক, মোৰ দৃষ্টি দিব্য হওক, মোৰ ৰসানুভূতি দিব্য হওক, মোৰ স্পৰ্শ দিব্য হওক, মোৰ গন্ধ দিব্য হওক। আৰু এইবাৰ ভাবিলে ভগৱানন্ত মই কি ৰূপত ভাবিম? ভাবি 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 শেষত ভাবিলে মইতো অমৃত মন্থন দেখা নাপালোঁ, অমৃতটো কেনেকৈ বিলালে মোহিনীয়ে দেখা নাপালোঁ। বৰ ধুনীয়া বোলে আছিল আইগৰাকী, এগৰাকী ধুনীয়া সুন্দৰী সুৰক্ষী নাৰীৰ ৰূপত ভগৱন্তই মোহিনী ৰূপ লৈ অমৃত বিলাইছিল। আৰু হাত পাতি থকা দেৱতাবিলাকে বোলে পাহৰি গৈছিল, বোলে বৈ পৰিছে খাই দিয়া, হয়নে? গতিকে ভাবিলেগে ইমান ধুনীয়া ৰূপটোৰে যদি ভগৱন্তই মোক দেখা দিয়ে, এই বুলি তেওঁ মোহিনী ৰূপত ভগৱন্তই ভাবিলে। কিহৰ কাৰণে? তেওঁ তাৰমানে কামনাত পৰিল। আৰু ভগৱন্ত আচলতে কি কৈছে বা আমাৰ গুৰুজনে কি বুলিছে? শান্তমূৰ্তি কৃষ্ণক ভজন্ত, আন দেৱতাক নিন্দা নকৰন্ত। দৈত্য দেৱতাক মোহিবলৈকেহে তেওঁ সেই ৰূপ লৈছিলগৈ, সেই ৰূপত ভাবিব দিয়া নাই নহয়। কিন্তু বিশ্বামিত্ৰ ভাবিলে আৰু ভবাত নাৰদে ইন্দ্ৰক ক'লে, হেৰৌ এনেকৈ যে বহি আছ সোমৰস পাণ কৰি, অপেশ্বৰী নৃত্য উপভোগ কৰি, সিফালে বিশ্বামিত্ৰই কঠোৰ তপস্যা কৰে যে তপস্যাত যদি সফল হয় তোমাৰ আসন যাব। আৰু লগে লগে ইন্দ্ৰই কৈছে, হেৰৌ ছোৱালীহঁত কোন যাবি ক? অৰ্থাৎ আমাৰ অপেশ্বৰীবিলাকক কৈছেগৈ, বোলে কোন মৰিব যাব? দ্বিতীয় দুৰ্বাসা, সেইটো দুৰ্বাসা নিচিনা খং থকা দ্বিতীয়জন মুনি হ'ল আমাৰ বিশ্বামিত্ৰ। তেতিয়া অপেশ্বৰীবিলাকে বুদ্ধি খাজিলে, মহেন্দ্ৰ, হে দেৱেন্দ্ৰ, আমাৰ মাজত এজনী অপেশ্বৰী অপ্সৰা অনুপস্থিত, তেওঁকে পঠিওৱা হওক, 5 দিনৰ ছুটীলৈ ঘৰত বহি আছে। আৰু
সেই অপ্সৰাজনীক মনে মনে 5 দিনত খুচি গা ধুই পেলাই গমে পাইছে তেওঁ নাৰদক স্মৰণ কৰিছে, হে গুৰুদেৱ, আৰু সেইজনী বেলেগ কোনো নহয় মেনকা, হে গুৰুদেৱ মোক বোলে বিশ্বামিত্ৰ তালৈকে পঠিয়াবগৈ, মইতো জুই পুৰি মৰিব লাগিবগৈ, মই এনো কেনেকৈ বাচিম। তেতিয়া নাৰদে মেনকাক কৈছে, তুমি এটা কাম কৰিবা, স্বৰ্গৰ নন্দন কাননখন কুলি কেতেকী মইনা কামদেৱ পাছপাত বান খুজি ল'বা, আৰু কামদেৱে বসন্ত কালৰ এটা বাতাৱৰণ সৃষ্টি কৰিব, কুলি কেতেকীয়ে ফাগুন চতত মতাৰ দৰে মাতিবগৈ, আৰু কামনা বাসনাৰে তেওঁ উদ্বেলিত হৈ যাবগৈ, তুমি নাচিবা, কাষত নুপুৰ বজাই দিবা, কেতিয়াবা তেওঁক স্পৰ্শ কৰিবা, তোমাৰ শৰীৰৰ পদ্মসদৃশ গোন্ধ পাই তেওঁ বলিয়া হৈ পৰিব, আৰু তেওঁ ধ্যান ভংগ হৈ চকু মেলি দিব। আৰু যেতিয়া চকু মেলিব তোমাক ক'ব কোন দেৱী তুমি, তেতিয়া তুমি এষাৰে ক'বা আপোনাৰ তপস্যাৰ ফল, আৰু তাৰ পাছত ঋষিয়ে এবছৰ গমেই নাপাব কেনেকৈ যাবগৈ। আৰু যেতিয়া বিশ্বামিত্ৰই চকু মেলি দিলেগৈ, এটা সুন্দৰ লাজুক ভংগীমাৰে ৰৈ গৈছেগৈ মেনকা, আৰু বিশ্বামিত্ৰই সুধিছেগৈ, হে দেৱী, তোমাক মানৱী যেন লগা নাই, দিব্য গন্ধ তোমাৰ শৰীৰৰ পৰা নিৰ্গত হৈছে, সেই সুবাসে মোক মতলীয়া কৰিছে, মোৰ সৌৰভ নগৰ ৰোমাঞ্চিত হৈছে, সৌৰভ নগৰ মানে নাকটো, যে মই নাকে এনেকুৱা গোন্ধ মোৰ কেতিয়াও পোৱা নাই, তোমাৰ দিব্য স্পৰ্শত মই আত্মহাৰা হৈ গৈছোঁ, মই পাহৰি গৈছোঁ নিজকে, আৰু তোমাৰ স্পৰ্শত মই আহ্লাদিত হৈছোঁ, তোমাৰ ওলাওঁ নোলাওঁকৈ মুখেৰে ওলোৱা গীতৰ কলি বোলে মোক যেন জীৱনৰ সফলতা আনি দিছেগৈ, মই কি কৰিম কোৱা। তেতিয়া কৈছে, আপোনাৰ তপস্যাৰ মই ফল, আপুনি যদি ইমান কঠোৰ তপস্যা কৰে মোক গ্ৰহণ কৰক। আৰু অতীতত আমাৰ সনাতন হিন্দু সংস্কৃতিৰ মতে ডেকা যুৱকে যদি কোনো গাভৰুৰ ছোৱালীৰ হাতত ধৰে, আৰু যদি তেওঁ নিজৰ বংশৰ নহয়, লগে লগে তেওঁ পত্নীত পৰিণত হয়। তেতিয়া মেনকাই কৈছেগৈ, মোৰ যিহেতু আপুনি হাতত ধৰিলে, অৰ্থাৎ পানী গ্ৰহণ, পানী মানে হাত, মোৰ যিহেতু হাতত ধৰিলেগৈ, ইয়াৰ আগতে মোক এই মত্যৰ কোনো পুৰুষে হাতত ধৰা নাই, আৰু আপুনিও নিশ্চয় কোনো নাৰী হাতত ধৰা বোলে নাই, তেতিয়াহ'লে আপুনি মোৰ স্বামী হ'ল, মই আপোনাৰ পত্নী হ'লোঁ। এবছৰ পাছত যেতিয়া ছোৱালী এজনী জন্ম পায় যাৰ নাম শকুন্তলা, তেতিয়াহে বিশ্বামিত্ৰই ক'লেগৈ, আপুনিতো মোহিনী নহয়, বোলে নহয়, মই স্বৰ্গৰ অপ্সৰা মেনকা, আৰু ইন্দ্ৰৰ পৰা মই স্বৰ্গৰ হিচাপত এদিন, মত্যৰ হিচাপত এবছৰৰ কাৰণে আহিছোঁ, ময়ো আপোনাৰ ছোৱালীৰ মাক হ'বলৈকে অহা নাছিলোঁ। আৰু তেতিয়া বিশ্বামিত্ৰই কৈছেগৈ, এই ছোৱালীৰ বাপেক হ'লেও মই এওঁৰ এতিয়া ভৰণ পোষণৰ দায়িত্ব মই নলওঁ, মই ঠগ খালোঁ। আৰু বিশ্বামিত্ৰ গুচি গ'ল। মেনকাই বসুমতীক ক'লে, হে মাতৃ, এই কন্যাৰ দায়িত্ব তুমি লোৱা, মই স্বৰ্গলৈকে ঘূৰি যাওঁ। আৰু বসুমতীয়ে এজনী শগুন পক্ষী হৈ, কুন্তলা মানে সেই ছোৱালীজনীক আৱৰিছিল কাৰণে সেই ছোৱালীজনীৰ নাম শকুন্তলা, শকুন মানে সংস্কৃতত শগুন, ইংলিছত ভালচাৰ বুলি কয়, কুন্তলা মানে কন্যা সন্তান। আৰু সেই ছোৱালীক কোনে বিয়া কৰিলে, শেষত গৈ পেলাই দুষ্যন্তই এটা আঙুঠি দিছিল, সেই আঙুঠিটোৰ নাম আছিল অভিজ্ঞান। সেই আঙুঠিটো হেৰুৱাৰ কাৰণে বহুত জুটপুট, সিফালৰ কাহিনী সিফালতে এৰিলোঁ, ইফালৰ কাহিনীলৈকে আহোঁ। বিশ্বামিত্ৰই ঘূৰি পেলাই বশিষ্ঠ কৈছে, কিন্তু সেই গুৰুজন, মইতো কঠোৰ তপস্যা কৰিছিলোঁ, তেতিয়াহ'লে মই তপস্যাত কৃষ্ণক নাপাই স্বৰ্গৰ অপ্সৰা এজনী কিয় পালোঁ? কিয় পালে? এই কথাৰ উত্তৰ আপোনালোকে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ শেষৰ ফালে পাব। কি বুলি দিছে শংকৰদেৱে? ও কৃষ্ণ তয়ৰ পিয়াই আমি ই কৰ্ম কৰোঁ যত যত, ও তাতো নানা বিঘ্নি আছে, ও জানিলোঁ মনত। কৃষ্ণত অৰ্পণ কৰিলেও বিঘিনি থাকিব পাৰে, যদি মনত কি থাকিব পাৰে? কামনা। এটা তিলৰ মানুহ যদি কামনা থাকে তেতিয়াহ'লে বিঘিনি ঘটিব। তেতিয়া বশিষ্ঠই ক'লে, তোমাৰ এই কাৰণেই বিঘিনি ঘটিল, কাৰণ তোমাৰ মনত লালসা আছিল, কামনা আছিল, নহ'লে তুমি চতুৰ্ভুজ ৰূপত কৃষ্ণক ভজিলাহেঁতেন। গতিকে সেই শান্ত ৰূপত ভজিব লাগিলেগে কি কৰিব লাগিব? মই শান্তি বিচাৰিব লাগিবগৈ, ধৈৰ্য লাগিবগৈ। গতিকে আমি আৰু কিছুদিন পিছত কি হ'ব বাৰু? মিচিং সমাজত কি পাতিবগৈ? আলি আই লৃগাং পাতিব, হয় নহয়? গেনা লাগিবগৈ। এমাহ পতা গাঁওখনে এমাহলৈকে বাহিৰ নোলাব। কি গাব বাৰু? গুমৰাগ চেৱাৰে ঐনিতম গাব, হয়নে?
গতিকে সেই গুমৰাগ ছাৰে গোৱা ঐনিতমৰ ভাষাত গাব লাগিলে আমি কি গাব লাগিব? ঠিক গাইছে গাই গাই। ঐ নাম গালে নহ'ব কনেং ঐ প্ৰসাদ খালে নহ'ব কনেং ঐ শৰণ ভজন লাগিব কনেং ঐ। হয়নে? সৌখন অৰুণাচলৰ পাহাৰ নহয় জানোকে? অকা আছে, নিচি আছে, গালো আছে, আলং টুকটে, চেৰডুকপেন। নিচিসকলৰ ভাষাত যদি গাব লাগিলে কি কৰিব লাগিব? আনে দেনি নামে বইনলো খুমদুনে আনে দেনি নামে বইনলো পাদুনে হেমেতি হেম যাওঁ নুলু হুনুমে আনে দেনি নামে বইনলো পাদুনে। টাংচাসকলৰ ভাষাত গাব লাগিলে কি যে ক'লে ক? জিকাংকাইও হেই পিকাংকাইও বলহলনে কাই হো আৰু মা টাংচা চাচোন হেই টাংচা চাচোন জিকাংকাইও হেই পিকাংকাইও। হয়নে? কি বুলি কৈছে? আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, ভাইহঁত ভনীহঁত একেলগে আগবাঢ়ি যাওঁ বল। য'ত জাতিয়ে যেতিয়া ভেদভাৱ নাই, হীনপৰ নাই, জাতি বুলি পেলাই সৰু ডাঙৰ নাই, য'ত এখন আকাশৰ তলত এখন ধৰাতলত সকলোৱে একেলগে ধৰাপাত পাতিব পাৰে, তালৈকে যাওঁ ব'ল। সঁচা কথাই গাইছে নহয় জানোকে? গতিকে এইখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়া। ইয়াত জাতি বুলি কোনো কথা নাই, জ্ঞাতি বুলি কথা নাই। আমি এক প্ৰাণ এক জাত, যাৰেই শৰণ ভজন আছেগৈ তেওঁৱেই সেৱা কাৰ্যত আগবাঢ়ি যাব পাৰেগৈ। থিয়েটাৰ চিনেমা হলৰ দৰে ইয়াত ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ বুলি কোনো কথা নাই। নামঘৰৰ মজিয়ালৈকে যিয়ে নিজৰ দহুবন কাটি কৰি থৈ প্ৰথমে আহে তেওঁৱেই ফাৰ্ষ্ট ক্লাছ, আৰু যিয়ে সংসাৰৰ জলযন্ত্ৰণা মানে ওলাব মানে দেৰিকৈ হয়, আজৰি দেৰিকৈ হয়গৈ, দেৰিকৈ আহি পায় তেওঁৱেই গেলাৰীত চিট পাব, নহ'লে নাপাবও পাৰে, বাহিৰত ৰ'ব লাগিবগৈ। গতিকে আমাৰ ইয়াত ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ বুলি কোনো কথা নাই। নায়ক আৰু উচাখন, নায়ক আৰু নিচাখন, হৰিভক্ত সকলো সমান। আৰু যদি আগুৱাই যাব লাগে তেতিয়াহ'লে আমি এটা বচনেই ল'ব লাগিব। কি বুলি কৈছে বাৰু বেদত? যৎফলং লভতে নাস্তি যোগেন সমাধিনঃ তৎফলং কলৌ কেশৱ কীৰ্তনাত। অৰ্থাৎ যি ফল যাগ যজ্ঞ কৃষ্ণ সাধনাৰে লাভ নহয়, সেই ফল কলি যুগত অনায়াসে কেশৱৰ নাম ল'লেই হ'ব। আৰু শংকৰদেৱে তাতকৈ সহজকৈ কীৰ্তনত দিছেগৈ। হৰি ৰাম এমূল মন্ত্ৰ ও কলিত নাহিত পযজ্ঞ যন্ত্ৰ। শেষৰটোত আমাৰ হাহাকাৰ লাগে নে কি কয় সভাপতি বাবু? যন্ত্ৰত হাহাকাৰ লাগে। বোলে যন্ত্ৰ মানেতো মেচিন, আমাৰ মানুহে যন্ত্ৰ মানে মেচিন বুলি নাভাবে জানো? কি বুলি ক'লে শংকৰদেৱে? যে এই কলিযুগত তপ কৰাৰ, জপ কৰাৰ, যজ্ঞ কৰাৰ পৰিৱেশ নাই। মহৰ যিহে উৎপাত, আপুনি তপস্যা কৰিব পাৰিবনে? চিধাই আপোনাৰ কাণত এড্ৰেছ দিব, কোন কোন কোন, আপোনাক ঠিকনা সুধিবগৈ। আৰু এনেকুৱা বেয়া জেগাত খাব, হাতখনৰ আগত যেন চকুহে আছে, গমে পাই নহয়। আৰু মানে ধুতি হওক বা আমাৰ মেখেলা চাদৰ, মহে খোৱাৰ পিছত কি হৈ যায়? গাৰ্ডেন গাৰ্ডেন হৈ যায়, হয় নহয়? গতিকে তপ কৰাৰ, জপ কৰাৰ, এতিয়া ঘৰত সৰু ল'ৰা ছোৱালী আছেগৈ, আপুনি জপমালালৈ জপ কৰি আছে, আপোনাক সেইডালো দাঙি লৈ গুচি যাব, হয়নে? গতিকে জপ কৰাৰ, তপ কৰাৰ, যজ্ঞ কৰাৰ আছে জানো? সেই পৰিৱেশ আছে জানো? গতিকতে আমাক শেষত কি ক'লেগে? যন্ত্ৰও নাই। যন্ত্ৰনো কি? যেতিয়া কৰ্মকাণ্ডত ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনা কৰে, পুৰোহিত আহে, পুৰোহিতে গৃহস্থৰ চোতালত কি কৰেগে? মৰলাকে হালধি গুড়ি, পিঠাগুড়ি, ফাকুগুড়ি, আটাগুড়িৰে 7টা চকৰিয়াকে, তাকে আমাৰ অসমীয়া ভাষাত মৰল বুলি কয়, সংস্কৃতত যন্ত্ৰ বুলি কয়। আৰু সেই যন্ত্ৰকেইটাত 7টা যন্ত্ৰত 7টা আখৰ লিখে, ৱং ৱং ৰং লং ৱং। আৰু যদি পুৰোহিতক সোধে, দেও এই যন্ত্ৰকেইটা কি? বোলে এইটো মৰল এইকেইটা। আৰু এইটো কি কি লিখিছেগৈ? তেতিয়া পুৰোহিতে ক'ব, যদি তেওঁ বেয়া ভাৱ নানে, কি বুলি ক'ব? হাকিনী, কাকিনী, ৰাকিনী, যখিনী, শাখিনী,
এনেকৈ যখিনীৰ 7জনী ভনীয়েক আছে 7জনী ভনীয়েকক 7টা মন্ত্ৰই লিখিব আৰু ক'ব সেই যখিনীহঁত যিজন দেৱতাক আবাহন কৰা হৈছে এই দেৱতাজন যাতে পূজা শেষ নোহোৱালৈকে গুচি নাযায় তোমালোকে ৰখি থাকিবা হয়নে সেইকাৰণে শংকৰদেৱে কি কৈছেগে কৃষ্ণক যেতিয়া আবাহন জনোৱা হয় তেওঁক ৰখি থাকিবৰ কাৰণে যখিনীৰ প্ৰয়োজন নাই কোনো যখিনী খাকিনী হাকিনী ৰাকিনী ডাকিনীয়ে কৃষ্ণক বেৰি থ'ব নোৱাৰে আৰু তাৰ প্ৰমাণ মাধৱ পুৰুষে 818 নম্বৰ ঘোষাত লিখিছে আপোনালোকে সদায় গায়ে থাকে বিয়াৰ শেষৰ ঘোষাটো বিয়াখন পাতি দিয়াৰ পিছত আচাৰ্যই কি গোৱাই শেষত অচিন্তয় অনন্ত শকতিৰ পতি হৰি 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 হৰিয়ে তুমি কৃপাময় দেৱয় গতিৰ গতি অচিন্ত অনন্তৰ শকতিপতি অৰ্থাৎ বিয়ণ্ড দি ইমাজিনেশ্যন আউট অফ ইমাজিনেশ্যন কল্পনাৰো অতীত স্মৰণৰ অতীত জপনৰ অতীত আকৃতিৰ অতীত ৰঙৰ অতীত হয়নে গতিকে তেওঁ কোন সমস্তৰে তেওঁ অতীত গুণাতীত সকলোৱে তেওঁ অধ্যক্ষ সুৰাধ্যক্ষ পুৰাধ্যক্ষ লোকাধ্যক্ষ ত্ৰিপুৰাধ্যক্ষ জনাধ্যক্ষ ধাক্ষাধ্যক্ষ দেৱাধ্যক্ষ শেষ নহ'বগৈ তেওঁ সকলোৰে কি বাৰু অতীত আৰু সকলোৱে তেওঁ অধ্যক্ষ আৰু সেইকাৰণে পৰীক্ষিতে সুধিছে শুকদেৱক হে গুৰুজন আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি কৰাই দিলে আজি সম্পাদক মহোদয়ে ইয়াত অহা আলহী অতিথিসকলক লগতে নৱনিৰ্বাচিত প্ৰতিনিধিসকলকো চিনাকি কৰাই নিদিলেনে কোনোবা যদি ইয়ালৈকে অহা নাই ককা বা আইতা যদি ঘৰত সোধে নাতিও আজিনো সভালৈ কোন কোন আহিল নক'ব জানো ঠিক সেনেকৈ পৰীক্ষিতে শুকদেৱক সুধিছেগৈ যে আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি কৰাই দিলে আৰু শুদ্ধ উত্তৰ দিছেগৈ শুকদেৱে ভাগৱত মাহাত্ম্যত 7 নম্বৰ আৰু 8 নম্বৰ শাৰীটোলৈকে চাওক উত্তৰটো কি দিম শ্ৰীমদ্ ভাগৱতে মহামুনিকৃতে কিংবা পৰিৰীশ্বৰঃ সদ্যা হৃদা অৱৰুদ্ধতে কৃত্তিবিঃ শুশ্ৰূষাভিস্তৎসনত হে ৰাজন শ্ৰীমৎ ভাগৱত মহাপুৰাণ ৰচনা কৰা পুৰাণ মুনি ব্যাসদেৱ মোৰ পিতৃ দৈপায়ন হ্ৰদৰ মাজত জন্মৰ কাৰণে তেওঁৰ নাম দৈপায়ন গাৰ বৰণ কলা আছিল কাৰণে মোৰ পিতৃৰ নাম কৃষ্ণ তেওঁ পৰাশৰৰ পুত্ৰ কাৰণে তেওঁৰ নাম পৰাশৰ নন্দন তেওঁৰ মাতৃৰ নাম সত্যৱতী বা মৎস্যগন্ধা কাৰণে মৎস্যগন্ধা খুদ বা সত্যৱতী তনয় আৰু তেওঁ হেনো উপজিয়ে কথা কৈছিল সেইকাৰণে তেওঁৰ নাম বাদৰায়ণ আৰু বেদক তেওঁ জ্ঞান কণ্ড আৰু কৰ্মকাণ্ড দুভাগত ভাগ কৰিছিল কাৰণে ব্যাস সেই ব্যাসেই মোৰ পিতৃ আৰু মোৰ পিতৃ বেদব্যাসে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিল পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজনীয় বা কি কিমান সুন্দৰকৈ কোৱা নাই জানো ধৰি লওকচোন মই ইয়াৰে ওচৰৰে গোগামুখ মহাবিদ্যালয়ত কাম কৰোঁ গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নাম হৰিদেৱ গোস্বামী উপাধ্যক্ষৰ নাম ইন্দ্ৰ দত্ত আৰু মই যিটো ডিপাৰ্টমেণ্টত কাম কৰোঁ সেই ডিপাৰ্টমেণ্টৰ হেডজনৰ নাম মহেশ নাথ আৰু এই আজিৰ তাৰিখলৈকে মই দুদিনৰ কাৰণে ছুটি লৈছোঁ অধ্যক্ষ মহোদয়কৈ আৰু পৰহি মোক আমাৰ ভাইচ প্ৰিন্সিপাল ইন্দ্ৰ ছাৰে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ হেড মহেশ নাথ ছাৰে কৈছেগৈ নগ'লে নহয়নে আমাক বোলে ইনস্পেকশ্যনৰ চেণ্ট্ৰেলৰ টীম আহিব আমিনো কি ক'ম আপুনি বাহিৰত ঘূৰা মানুহ মইতো সদায়তো ময়ে উত্তৰ দি থাকোঁ আৰু মোৰ বাদেতো আৰু বহুত আছেগৈ আৰু মই নতুনকৈ সোমাইছে কলেজত আৰু মই ছুটি লোৱাই নাই এইবছৰ মই মাত্ৰ দুদিনৰ কাৰণেহে ছুটি লৈছোঁ আৰু ছুটি মোক কোনে দিছে অধ্যক্ষ মহোদয়ে দিছে হৰিদেৱ গোস্বামী তেতিয়া কৈছোঁগৈ আপোনালোকৰ যদি তাগত আছে মোৰ ছুটি কেঞ্চেল কৰক প্ৰিন্সিপালে মোক ছুটি দিয়াৰ পাছত ভাইচ প্ৰিন্সিপালে বা মোৰ ডিপাৰ্টমেণ্টৰ হেডে ছুটি কেঞ্চেল কৰিব পাৰিব নেকি আৰু প্ৰিন্সিপালে কৈছেগৈ তেওঁ নোহোৱাকৈ আপোনালোকে কৰকচোন গতিকে মোক ছুটি কোনে দিলেগৈ অধ্যক্ষই দিছে ঠিক তেনেদৰে আমাৰ সকলো দেৱ দেৱীৰ অধ্যক্ষ কৃষ্ণ বা হৰি এতিয়া হৰিৰ ওচৰত শৰণাপন্ন হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱী আপোনাক ক'বক একো কৰিব নোৱাৰে হয়নে গতিকে সেই কথাষাৰকেই
শুকদেৱে পৰীক্ষিত কৈছেগৈ পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজনীয় বাকী পৰেৰ ঈশ্বৰ পৰমেশ্বৰ মানে পৰমেশ্বৰ পৰমাত্মা পৰেৰ ঈশ্বৰ মানে ক্ষুদ্ৰ দেৱ দেৱী ডেমিগডছ যেতিয়া আমি পৰমেশ্বৰ পৰমাত্মাক চিনি পাম তেতিয়া ক্ষুদ্ৰ দেৱ দেৱীৰ কিবা প্ৰয়োজন আছে নেকি বাৰু ঠিক সেনেকুৱাকৈ আমি চিনি পাব লাগিব শৰণ ভজনৰ ব্যৱস্থাৰ জৰিয়তে আৰু সেয়েহে একমাত্ৰ গণতান্ত্ৰিকভাৱে একশৰণ হৰিনাম ধৰ্মত শৰণ লোৱাৰ বাদে এই কলিযুগত আৰু অন্য গত্যন্তৰ নাই আমাক শৰণ বুলি কোৱাৰ লগে লগে কি বুলি কয় আশ্ৰয় কিন্তু অকণমান বহলকৈ চাবচোন কি স মানে শৰীৰ ৰ মানে ৰমন মূৰ্ধন্য ন মানে প্ৰয়োগ এই শৰীৰটোত 24টা তত্ত্ব আছেগৈ আৰু এই শৰীৰটো পিতৃ মাতৃৰ পৰা পোৱা 25টা বস্তুৰে গঠিত শৰীৰটোত 24টা বস্তু আছে 24 তত্ত্ব চতুৰ্বিংশতি তত্ত্ব আৰু পিতৃ মাতৃৰ পৰা আমি যিটো পঞ্চৱতী দেহ দেহতে হৈ জানা দেহয়ো তপন্ন এই বিষয়ে আপোনাক সবে ভাগৱতৰ দ্বাদশ স্কন্ধৰ পঞ্চম অধ্যায় ব্ৰহ্মোপদেশ খণ্ডৰ আপোনাক সবে 17 নম্বৰ পদত চাব ভ্ৰমৰ কাৰণে হয় জীৱৰ সংসাৰ আৰু আমাৰ এই শৰীৰটোত যে দেহৰ পৰা দেহ উৎপন্ন হয় আমি যদি মাটি ফুটি ওলালোহেঁতেন তে টংকেশ্বৰ বাপজনা কেঁচু হ'লহেঁতেন মই কুমতি হ'লোহেঁতেন আৰু যদি গছত লাগিলোহেঁতেন তেওঁ এটা পকা কঁঠাল হ'লহেঁতেন মই এটা পকা আম হ'লোহেঁতেন গছতো লগা নাই মাটি ফুটি ওলোৱা নাই এগৰাকীয়ে জন্ম দিছে সেইগৰাকী হ'ল মায়ে অকলে জন্ম দিছে নেকি যাৰ কাৰণে মাতৃ আমাক জন্ম দিলে পৃথিৱীখন দেখুৱালেগৈ সেইগৰাকীয়ে হ'ল পিতৃ আৰু সেই আদিগুৰু পিতৃ মাতৃক যদি কোনোবা অৱহেলা কৰে তেওঁ কেতিয়াও ঈশ্বৰক নাপায় নহয় জানোকে গতিকতে আমি এই শৰীৰটোত কেনেকৈ ব্যৱহাৰ কৰিম এই শৰীৰটোৰ ৰমনখিনি চিনি পোৱাৰ কথাও আহিবগৈ সেইকাৰণে কৈছে স মানে শৰীৰ ৰ মানে ৰমন কৰা মূৰ্ধন্য ন মানে প্ৰয়োগ গতিকে শৰীৰটোক চিনি পাব লাগিব আৰু কোনে ক'ত কি কৰি আছে জানিব লাগিবগৈ আৰু যদি নাজানে কি হ'বগৈ জানিবলৈ ইচ্ছা নকৰে তেতিয়াহ'লে গম পাব সেইজন ব্যক্তিক সেই সন্তানক পিতৃ মাতৃয়ে কেৱল শাৰীৰিক মানে ক্ষুধাখিনি নিবৃত্তিৰ বাবেহে তেওঁলোকে এই সন্তানক পৃথিৱীলৈকে আহিছেগৈ ফৰ ফুলফিল অফ দ্য বায়'লজিকেল নিডছ গতিকে কেৱল শাৰীৰিক ক্ষুধা পূৰণ কৰি যদি এই সন্তানক আনিছেগৈ তে সেই সন্তানে ভৱিষ্যতে সৎসংগ নাপাবও পাৰে নিজক নাজানিবও পাৰেগৈ গতিকে কি কৰিব লাগিবগৈ আমাৰ সকলোতকৈ ডাঙৰ লক্ষ্য কি সৎসংগ সংগ সকলোৱে পায় কিন্তু সৎসংগ খুব কম পায় আৰু অসৎসংগৰ সংসৰ্গলৈকে আহিলেই কি হ'ব তেওঁ ভ্ৰষ্ট হ'ব আৰু ভ্ৰষ্ট হ'লে এটা প্ৰজন্ম নষ্ট হৈ যাব এই বুলি মই কোৱা নাই কৃষ্ণই অৰ্জুনক শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ৰ 62 নম্বৰ শ্লোকত কি কৈছে আহকচোন চাওঁ ধায়াতে বিষয়ানুপংসম সংগস্তে সুপজায়তে সংগত সঞ্জয়তে কামাম কামাত ক্ৰোধা অভিজায়তে ক্ৰোধত ভৱতি সন্মোহা সন্মোহত স্মৃতি বিভ্ৰমঃ স্মৃতিভংসত বুদ্ধিনাশৌ বুদ্ধিনাশত প্ৰণয়িষ্যতি হে অৰ্জুন যেতিয়াই মোক বাদ দি বিষয় বাসনাত ধ্যান কৰিবগৈ মানুহ বিষয়বাদী হ'ব বস্তুবাদী হ'ব আত্মকেন্দ্ৰিক হ'ব আৰু সংগ লাভ কৰিব অসৎ সংগত কামনাৰ কথা ওলাব আৰু কামনা যেতিয়া এজন ব্যক্তিৰ চৰিতাৰ্থ নহয় তেওঁৰ মনলৈকে ক্ৰোধ আহে তাৰ পাছতে তেওঁ যেতিয়া কামনাৰ দাবানল প্ৰশমিত নহয় তেতিয়া সেই ক্ৰোধৰ পৰা তেওঁৰ মনলৈকে কি আহিবগৈ সন্মোহিত ভাৱ হিপনটাইজ হৈ যাব মেছমেৰাইজ হৈ যাব আৰু যেতিয়া সন্মোহিত হ'ব তেতিয়া অষ্টধা প্ৰকৃতিৰ বুদ্ধি নামৰ যিটো তত্ত্ব আছেগৈ সেইটো ব্যাধিগ্ৰস্ত হ'ব ক্ষিতি অপ তেজ মনোদ্যম পঞ্চভূত মন বুদ্ধি অহংকাৰ পঞ্চভূতৰ লগত এই 3টা প্ৰকৃতি যোগ দিলে অষ্টধা প্ৰকৃতি হয় অষ্টধা প্ৰকৃতিৰ শেষৰটো বৰ জটিল আৰু অষ্টধা প্ৰকৃতিৰ শেষৰ ভাগ যেতিয়াই মানুহ কামনাত পৰে বাসনাত পৰে ঈশ্বৰ চিন্তাৰ পৰা বিৰত হয় তেতিয়াই বুদ্ধি ভ্ৰষ্ট হয় বুদ্ধি ব্যাধিগ্ৰস্ত হয় কিহৰ কাৰণে জানেনে সৰুতে আমি ৰছী টনা খেল খেলিছিলোঁ স্কুলত আৰু যিটো দলত মজবুত মানুহ থাকে বাকী দলটোক টানি আনে এনেকৈ বুদ্ধিৰ 8টা ভাই ককাই আছে কিন্তু সাৱধান
মাত্ৰ এটি ভাল, বাকী 7টাই দুৰ্যোধন দুঃশাসনৰ দৰে বদমাছ। 7টানো কি কি আপোনালোকে দেখিয়ে থাকিব, বাটে পথে বিপথে যোৱা তেওঁলোকক সেইকেইটাই ক্ৰিয়া কৰি আছে। অৰ্থবুদ্ধি, হতবুদ্ধি, মন্দবুদ্ধি, কল্পবুদ্ধি, জল্পবুদ্ধি, বাকবুদ্ধি, দুৰ্বুদ্ধি। এটা দুৰ্যোধন দুঃশাসনতকৈ কম নহয়। আৰু একমাত্ৰ ভাল হ'ল বাসুদেৱ বুদ্ধি। এফালে এটা আৰু এফালে 7টা, কেনেকৈ বলে পাৰিব? এই বাসুদেৱ বুদ্ধি যেতিয়া ষ্ট্ৰং হ'ব, শক্তিশালী হ'ব, বাকীকেইটা ধৰাশায়ী হ'ব। কেনেকৈ কৰিম? উদাহৰণ, যুদ্ধৰ কিছুদিন আগত, কুৰুক্ষেত্ৰ যুদ্ধৰ কিছুদিন আগত দুৰ্যোধন আগতীয়াকৈ গৈ কৃষ্ণ য'ত জিৰণি লৈ আছিল মূৰৰ শিতানৰ ফালে আছে, আৰু অলপ পাছত অৰ্জুন সোমাই আহি কৃষ্ণৰ ভৰিহাল পিটিকিব ধৰিলে। তেতিয়া দুৰ্যোধনে ক'লে, হেই অৰ্জুন, মই কিন্তু আগতে আহিছোঁ। বাৰু দাদা হ'ব দিয়ক, এখেতক খাৰ পাব দিয়ক। কৃষ্ণই ক'লে, দাদা দুৰ্যোধন নেকি? আহক। সেইদিনাখন দেখোন মোক বান্ধি থ'বলৈকে আহিছিল, আৰু মোক বান্ধিব খোজা মানুহজনৰ কাষলৈকে যে আপুনি আহিছে, কি কাৰণে? শুনা, দুৰ্যোধনে তেতিয়া কৈছে, তুমি নিৰপেক্ষ বুলি মই জানো। অঁ, আজিহে গম পালে নেকি? সেইদিনাখন দেখোন মোক বান্ধিম বুলি কৈছিল, সেইদিনাখন আপোনাৰ নিৰপেক্ষতা ক'ত গৈছিলগৈ? আৰু তেতিয়া ক'লে, আপুনি যিহেতু জ্যেষ্ঠ, আপুনি কওক কি লাগিব? তেতিয়া দুৰ্যোধনে কৈছে, তোমাৰ দিব পৰা কি আছে? বোলে শুনা দাদা, মই কিন্তু এই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নলওঁ, কাৰণ ইতিমধ্যে বদনাম আহিছে মোৰ কাৰণে বোলে যুদ্ধখন হৈছে। এইখন যুদ্ধ নিজে নিজেই আহি পৰিছে। গতিকে এই কুৰুক্ষেত্ৰ যুদ্ধ যেতিয়ালৈকে শেষ নহয় মই কিন্তু অস্ত্ৰ নধৰোঁ। মোৰ পৰা তোমালোকে 2টা আশা কৰিবা, হয় মোক খালী মানুহ এজনক, আৰু মোৰ কিন্তু এটা সম্পত্তি আছে। দুজনক লোভ দিছে। মোৰ সংসপ্তক নাৰায়ণী সৈন্য আছে, প্ৰায় কিমান 50,000 সৈন্য আছিল তাত অশ্বাৰোহী আৰু পদাতিক আদি কৰি 50,000 সৈন্য আছে। আৰু সেই 50,000 সৈন্যৰ সেনাপতিজনৰ নাম হ'ল সুশৰ্মা। এই বুলিও কৃষ্ণই ঘোষণা দিলে, হেৰা দাদা, 32খন যুদ্ধত এখনতো পৰাজয় কৰা নাই কোনে? সুশৰ্মাই। আৰু তেতিয়া দুৰ্যোধনে ক'লে, হে কৃষ্ণ, হে বাসুদেৱ, যিহেতু সুশৰ্মা মোৰ বন্ধু, আৰু গতিকে মোৰ বন্ধুক মোৰ লগত পাবলৈ পালে মই ভাল পাম। আপুনি কাম এটা কৰক, মোক নাৰায়ণী সৈন্যকেই দিয়ক। আৰু নাৰায়ণী সৈন্য কোনে পালে? দুৰ্যোধনে পালে। আৰু অৰ্জুনে তেতিয়া ক'লেগৈ, অস্ত্ৰ নল'লেও বাসুদেৱ কৃষ্ণ মোৰ যিহেতু সখা মোৰ লগত থাকিলেই হ'ল। এতিয়া কোন জিকিল কোন হাৰিল? 50,000 নাৰায়ণী সৈন্য লৈ পেলাই দুৰ্যোধন হাৰিল, আৰু নিৰস্ত্ৰ কৃষ্ণক লোৱাৰ পাছতো কিন্তু অৰ্জুন জিকিল। গতিকে পঞ্চপাণ্ডৱে যদি কৃষ্ণক লৈ জিকিব পাৰে, আমি কিয় জীৱন যুদ্ধত জিকিব নোৱাৰোঁ? আপোনালোকে যিখন যুদ্ধত এজন এজন সৈনিক হৈ আছেগৈ, আপোনালোকে এই জীৱনটোত কিমান কষ্ট পাইছে সেয়া বুজাবৰ ভাষা নাই। সেয়া কিজানি 10খনমান বহি হ'লেও শেষ নহ'ব লিখি পেলাই। গতিকে আপোনালোকেও জীৱন যুদ্ধত কি কৰিব পাৰিব? জয়ী হ'ব পাৰিব, যদিহে অৰ্জুনে কৰাৰ দৰে নিৰস্ত্ৰ হ'লেও কৃষ্ণক সাৰথি কৰে। আৰু সেয়াই কুৰুক্ষেত্ৰ যুদ্ধৰ জয়লাভ কৰাৰ পাণ্ডৱৰ মূল মন্ত্ৰ আছিল। গীতাৰ ধ্যানত আপোনালোকে সেই কথাষাৰ পাবগৈ। কি বুলি লিখিছে? ভীষ্মা দ্ৰোণাত্ৰতা জায়াত ৰথা জলা গন্ধাৰ নীলোৎপলাহ শল্যগ্ৰহৱতী কৰ্ণেন বেলাকুলা অশ্বত্থামা বিকৰ্ণ ঘুৰমকৰা দুৰ্যোধনবর্তিনী সুৰ্তিন্ন পাণ্ডৱৈ ৰণনদী কৈবৰ্তকে কেশৱ। কি বুলি লিখিলে গীতাৰ ধ্যানত? কুৰুক্ষেত্ৰজন এখন ৰণৰ নৈ, আৰু এই নৈখনৰ 2টি পাৰ, এফালে যদি পিতামহ ভীষ্ম, এফালে দ্ৰোণাচাৰ্য। জয়দ্ৰত যেন সেই যুদ্ধৰ নৈখনৰ জল পানী, আৰু সেই ভয়ংকৰ যুদ্ধৰ নৈখনৰ চাকনৈ বুলি যে কয় নহয়, দুৰ্যোধনবৰ্তিনী, জলৰ আৱৰ্তনী হ'ল দুৰ্যোধন। আৰু নদীৰ ভঙাংশটোৱেদি যিদৰে তৃষ্ণাটোৰ পানীবোৰ নামি যায়, গৰুমহ হৰিণ ইত্যাদি, আৰু কেঁকুৰিত চুপ দি পেলাই নাহৰ ফুটুকে ধৰে, সেনেকৈ পানী জুলিত চুপ লৈ থকা নাহৰ ফুটুকি বাঘস্বৰূপ হ'ল আমাৰ কৰ্ণেন ৱেলাকুলা। ৱেলাকুলা মানে সংস্কৃতত পানী জিয়লি খাপ পিটি ধৰিবগৈ। বেহু ৰচনাখনত পাকৈত আকৌ কি কৈছে? শল্যগ্ৰহৱতী কৰ্ণেন ৱেলাকুলা। শল্য মদৰাজ শল্য যেন এটা ঘৰিয়াল,
আৰু ইমান এই ভয়ংকৰ নদীখনৰ আমি কি পালোঁ? দ্ৰোণাচাৰ্য আৰু ভীষ্ম সেই কুৰুক্ষেত্ৰ নৈৰ ৰণৰ নৈখনৰ দুটি পাৰ, জয়দ্ৰত জল গান্ধাৰ নীলোৎপলা। যদিও দুৰ্যোধন দুঃশাসনত বদমাছ আছিল, দুৰাচাৰী আছিল, কিন্তু একোজন বীৰ আছিল। তেওঁলোকক জয় কৰা ইমান সহজ সাধ্য নাছিল। তৎসত্বেও পাণ্ডৱে এই যুদ্ধৰ নৈ জিকিলে একমাত্ৰ কৃষ্ণক সাৰথি কৰাৰ কাৰণে। সুতীৰ্ণ ৰাণা নদী কৈবৰ্তকে কেশৱা, নিৰস্ত্ৰ হ'লেও কৃষ্ণক সাৰথি কৰাৰ বাবেই পঞ্চপাণ্ডৱে যুদ্ধ জয় কৰিবলৈ সক্ষম হ'ল। গতিকতে আপোনালোকে যদি আপোনালোকৰ জীৱন যুঁজখনত জয়লাভ কৰিব বিচাৰে, সিদ্ধি লাভ কৰিব বিচাৰেগে, গতিকে সকলোৱে আপোনালোকে নিৰস্ত্ৰ হ'লেও অৰ্থাৎ শান্তমূৰ্তি কৃষ্ণক আপোনালোকে হৃদয়ত আনিব পাৰিব লাগিব। আৰু যেতিয়ালৈকে আপোনালোকে যি মুহূৰ্তলৈকে, যি ক্ষণলৈকে, যিটো দিনলৈকে কৃষ্ণক আপোনালোকে হৃদয়ত পৰম দেৱতা হিচাপে স্বীকাৰ কৰি নলয়, সেইদিনালৈকে আপোনালোকে মুকুতিৰ দুৱাৰখন নেদেখিব। আজিৰ তাৰিখত এই মিমাং যে পাইছোঁ, ঠাইখনলৈকে যে আহিব পাৰিলোঁ, ইয়াৰ বাবে মই ক্ৰেডিটটো মোৰ ককা আইতাক দিব খোজোঁ। ককা আইতাই যদি আমাৰ সেই মদ গাহৰি খোৱা সমাজখন এৰি থৈ পেলাই ইয়ালৈকে নাহিলহেঁতেন, তেতিয়াহ'লে আমাৰ ভাষাত ক'ব লাগে মা মানচি জালে জেখে। শাওনৰ বোকাৰ পথাৰত ৰোৱনী দাৱনীয়ে আৰু কঠীয়া উঘলা ডেকা ল'ৰাকেইটা যেনেকৈ বোকাৰে লুতুৰি পুতুৰি হৈ থাকে, গমটো পায় নহয়, হয় নাই? সেনেকৈয়ে থাকিলোহেঁতেন। গতিকে সেই শাওনৰ পথাৰৰ বোকা যেতিয়া এতিয়া পুহ মাহ পৰিল, আঘোণত পকা ধান দাই ঘৰলৈকে আনিলেগৈ, মৰণা মাৰিলে, বহুতে ন খালেগৈ। আৰু এতিয়া পথাৰত কি আছেগৈ? নৰা কেইডাল। এতিয়া ধানৰ গুৰিত বোকা আছে নেকি? বিশেষ দ ঠাইৰ বাদে ধানৰ গুৰিত বোকা নাই। আৰু কেইদিনমান পিছত এই নৰাকেইডাল কাটি মাঘৰ মেজিত তুলি দিয়া হ'ব। মাঘৰ মেজি জ্বলাৰ পাছত আৰু পথাৰত এডাল নৰাও নাথাকে। মাঘৰ পিছত কি আহিব? ফাগুন, শুকান বতাহ আহিব, চৰ্দিকা আৰম্ভ হ'বগৈ। আৰু বাৰদৈ চিখলে বুলি কওঁ বড়ো ভাষাত। আপোনালোকে বৰদৈ চিলে বোলে। বাৰ মানে বতাহ, দৈ মানে পানী, চিখলে মানে বতাহ বৰষুণৰ ফাগলা পিটো। পগলা ছোৱালীজনী, তাই আহিলে কাৰ মুধ চোৰাই লৈ যায় ঠিক নাই, নহয় জানোকে? আৰু ফাগুনত কি পাবগৈ? গছ গছনি মহতিয়াই দিয়েগৈ, পথাৰ লঠঙা। মাজতে 2 এজাক বৰষুণ আহে, কিনকিনীয়া বৰষুণত মানিমুনি, বিহলঙনি, ঢেকীয়া, পদিনা, খুতৰা ক'ত গজি উঠে? পথাৰত, হয়নে? কিন্তু বোকা পানী নাই, চিধাই যাওক। ইফালে গ'লে চৰাইমৰীয়া পাব, ইফালে গ'লে কদম পাব, ইফালে বোলে হলকবাৰী, ইফালে গ'লে মিমাং পাবগৈ। চিধা চিধি, নহয় জানোকে? কিন্তু বাৰিষা বহুত ঘূৰি পকি যাব লাগে, হয়নে? গতিকে আমাৰ জীৱনটো সেনেকুৱা। এই বিয়া কৰাৰ আগমুহূৰ্তৰ অৱস্থাটো সেই শাওনৰ পথাৰখনৰ দৰে বোকা পানীৰে লুতুৰি পুতুৰি। আৰু এতিয়া আপোনালোকে ল'ৰাবিলাকে বিয়া ক'লে, ছোৱালীক বিয়া দিলেগৈ, এতিয়া আপুনি লাহে লাহে সেইখিনি এৰক। গতিকে পথাৰখনে যেনেকৈ বোকাখিনি এৰি দি শুকান পথাৰত পৰিণত হয়, এতিয়া এই আদহীয়ে যিসকল আহিছে, এয়া ফাগুনৰ পথাৰ, এয়া চতৰ পথাৰ। এতিয়া ৰখ আছে নেকি? এতিয়া যদি সোধো সভাপতি বাবুক কি ক'ব কৈছে? খবৰ কি? খেৰৰ জুপুৰিহে আৰু বোপাই আছে নেকি ৰস? এতিয়া শুকাই গ'ল। এতিয়া এখেতসকল কি? খেৰৰ জুপুৰি। সাৱধান কিন্তু, এটা ফিৰিঙতি লাগিলেও চেচ। মোক সোধে খবৰ ভালনে? বোলে বেয়া হ'লে চাদৰ চিটি পাবি নহয়। গুৱাহাটীত থাকোঁ, কেতিয়া চেপেটা হৈ যাওঁ কোনো ঠিক নাই, হয়নে? খবৰ আকৌ ভাল বুলি সোধেগৈ। ঈশ্বৰৰ ইচ্ছা নহ'লেগে গছৰ পাত এটিও নসৰে। মনত ৰাখিব, মানুহ 2 ধৰণে মৰে। কেনেকৈ মৰে? আয়ুস নাথাকিলে মৰে, আৰু চাউল কথা নাথাকিলে মৰে। হেৰা, সেই কদমত এইমাত্ৰ দেখি আহিছিলোঁ আমি গাড়ী পানমাতে ৰাস্তা কাষতে গেলিছিল। আপোনালোকে পিছ দিয়া পাছতে চেপেটা কৰিলে দাম পাৰে। এই মুহূৰ্ততে সেই কণমানি পোৱালিটো মৰিলে, হয়নে? গতিকে তেওঁৰ আয়ুসেই নাছিল। আৰু কোনো হেৰিও বোলে এই চৰাইমৰীয়াৰ আমাৰ ৰাজহুৱা নামঘৰটোৰ কাষৰ আৰু এই পহুমৰা সেই 20খন খেলৰ যে ডাঙৰ নামঘৰ ভাগ, আৰু সেই আমাৰ চাংমাৰী গাঁওখনৰ 3টা বোলে বুঢ়া আছে, 100ৰ ওপৰ হ'লগৈ। বা ইমান আয়ুস নাই। বোলে চাউল কথা আছে কপালত, শগুনৰ খাৱত বুঢ়া গৰু নমৰে। কিন্তু মনত ৰাখিব, গোটেই পৃথিৱীখন এখন ভগৱন্তৰ চোতাল বুলি ধৰকচোন। গোটেই পৃথিৱীখন ভগৱন্তৰ চোতাল।
আমাৰ চোতাল কোনে সাৰে? মায়ে সাৰে, ভনীয়ে সাৰে, বাইদেউ সাৰে, বোৱাৰীহঁতে সাৰে, আইতাও সাৰে, কঁকালত পানী গামোচালে। কি সাৰে বাৰু? ধূলি মাকতিবোৰ সাৰে আৰু বিশেষকৈ গছৰ সৰাপাতবোৰ সাৰে। গছত বাৰু সেইডাল আম গছেই হওক, কঁঠাল গছেই হওক, জামেই হওক, লেটেকুৱে হওক, পনিয়ালেই হওক, খেজুৰি হওক, বটগছেই হওক, গছত কিন্তু 4 ধৰণৰ পাত থাকে, তাতকৈ বেছি পাত নাথাকে। কুমলীয়া পাত, পুৰঠ পাত, পকা পাত আৰু শুকন পাত। আৰু মানুহৰো বয়স 4টাই, সৰু ল'ৰা ছোৱালী, ডেকা গাভৰু, আদহীয়া আৰু সৰু সৰু হৈ আছে, যিকোনো মুহূৰ্তত এৰিব পৃথিৱী। এই 4বিধে নহয় জানো? হয়নে? গতিকে কেৱল শুকান পাত আৰু পকা পাতেই নসৰে। কেৱল বুঢ়া মানুহেই নমৰেগে, আওমৰণেও মৰে, গৰ্ভতো মৰে, সৰু ল'ৰা ছোৱালী মৰে, আমাৰ বয়সত ডেকা মানুহো মৰেগে দেই, আৰু আদহীয়াও মৰে, বুঢ়াটো মৰেই, নহয় জানোকে? গতিকতে সৰু ল'ৰা ছোৱালী মানে আপোনালোকে ভাবি লওক, কুমলীয়া পাত। আমাৰ বয়সৰ ডেকা ডেকেৰী মৰিলে ভাব পুৰঠ পাত, আদহীয়া মানুহ মৰিলে ভাবে এইটো পকিছে পকা পাত, আৰু একেবাৰে আলৰ বুঢ়া মৰিল মানে এটা শুকান পাত। এতিয়া গছৰ পাতৰ ধূলি কিহেৰে সাৰে? আই বাই ভনীহঁতেকে বাঢ়নীৰে সাৰেগে। সেই বাঢ়নীডালৰ নামেই হ'ল সময়। বাঢ়নীডালৰ নামেই সময়। পৃথিৱীখন হ'ল চোতাল, আৰু সাৰোতাগৰাকী হ'ল আমাৰ জগতৰ ঈশ্বৰ। কেইবাৰ সাৰে বাৰু? 3 সন্ধিয়া 3বাৰ সাৰে, আৰু 24 ঘণ্টাত 5বাৰ সাৰে। ৰাতিপুৱা, দুপৰীয়া, আবেলি, গধূলি আৰু ৰাতি। সপ্তাহত 7 দিন সাৰে। কোনোবাই ক'ব পাৰিব নেকি 7 দিনৰ বাহিৰত মোৰ জন্ম? 7 দিনৰ ভিতৰতে পৃথিৱীত আহিছে, 7 দিনৰ ভিতৰতে পৃথিৱীৰ পৰা যাব লাগিবগৈ। খুব বেছি কোনোবা এটা কৰিব পাৰে গাভৰু ছোৱালী এজনে, দাদা মোৰ দেউতাৰ বিল্ডিংটো কি হ'ল জানে? বোলে ধেমালিতে কৈছে। বোলে কেলে? মোৰ ফেব্ৰুৱাৰী 29 তাৰিখে জন্ম, 4 বছৰতে বাৰ্থডে আহে। 4 বছৰ মূৰত বাৰ্থডে আহিলেওতো সেই 29টো আছে ন মাহৰ ভিতৰতে। দিন যায় মাহ বগৰে শীত হ'লে অন্ত আহিব বসন্ত পচুৱা বুলিব জোৰ, নহয় জানো? গতিকে ক'ত যাবগৈ? সেইকাৰণে শেষত কি লাগে? ও 7 দিনই অৱসানে সমস্ত দ্বাৰকা মানে, ও সাগৰৰ জলে যায় বে তল, তুমি এৰিলা মোৰ ঐত নাথাকিবা ঘূৰম, হেলুকত মিলিবে বিমংগল বৈকুণ্ঠ প্ৰায়ণ। সেই একেই কথা পৰীক্ষিত শেষত সুখদেৱে কৈছেগে, হেৰা ৰাজন, বহুত কোৱা হ'ল, বহুত গোৱা হ'ল, 7 দিন 7 ৰাতিৰ অন্ত পৰিল, মোৰো যাবলৈ সময় হ'ল, তোমাৰো ধৰা দিবৰ সময় হ'ল। তোমাৰ যদি মায়ামোহ সকলো গৈছে, তুমি যদি মৃত্যুক জয় কৰিছা, এবাৰ মোক ক'বানে? মই আহোঁতে যি তোমাৰ সন্দেহৰ শংকাৰ চাপ দেখা পাইছিলোঁ, এতিয়া যে তোমাৰ মুখ দৃশ্যমান, তোমাৰ মনত কুণ্ঠাবোধ নাই, তোমাৰ মনত হেলা নাই, তোমাৰ মনত সুখ নাই, তোমাৰ মনত দুখ নাই, তুমি এতিয়া আনন্দিত। হাউ কেন ইট ইজ পচিবল? ই কি যাদু হ'ল তুমি মোক কোৱাচোন। হে গুৰুদেৱ, মই আজি উপলব্ধি কৰিছোঁ সপ্তাহত 7টাতকৈ আৰু বেছি দিন নাই। ৰবি, সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি মোৰ পিতৃ অভিমন্যুৰ বাবেও, মোৰ ককা অৰ্জুনৰ বাবেও, আৰু মোৰ পিতৃ অভিমন্যুৰ মামাৰ বাবেও একেই। অভিমন্যুৰ মামাকৰ নাম কি আছিল বাৰু জানেনে আপোনালোকে? উত্তৰ। মৎস্যৰাজৰ পুত্ৰ হ'ল উত্তৰ, আৰু কন্যাগৰাকীৰ নাম উত্তৰা। আৰু মৎস্যৰাজৰ পুত্ৰ উত্তৰৰ জীয়েকৰ নাম আছিল ইৰাৱতী। অৰ্থাৎ অভিমন্যু কাক বিয়া কৰালেগে? নিজৰ মোমায়েকৰ জীয়েকক। সেইকাৰণে বিৰাট ৰজাই কৈছিল, বাৰু তুমি মোৰ ছোৱালীৰে প্ৰেমত পৰিলা, কিন্তু সম্বন্ধত তোমাৰ ভনী হয়, ফলাফল কিন্তু সিমান ভাল নহ'ব। কাক বিয়া দিলে? পৰীক্ষিতক। পৰীক্ষিত কাৰ পুত্ৰ? অভিমন্যুৰ, হয়নে? গতিকে ফলাফল কি হ'ল চাওক। অৰ্জুনে কাক বিয়া কৰালেগে? ভনীয়েকক, সুভদ্ৰা, পেহীৰ ল'ৰা, মামাৰ ছোৱালী। সপিণ্ডিত পৰিল নে নপৰিল? বলৰামে ভাল কথাই কৈছিল, খং কৰি হ'লেও, ভাই কৃষ্ণ বচালিটো তাৰমানে 3 দিন নাই, ল'ৰাও নাই, ছোৱালীও নাই, বিচাৰি পোৱা নাই। 72 ঘণ্টাৰ পিছত যমুনাৰ পাৰত বহি আছে, কালিন্দী পাৰত। কৃষ্ণ, ঐ তোৰ সখীৰ ক'ত? বোলে আছে। কিয় লাগে? তাক মই কেইটুকুৰা কৰি মই নিজে সেইদিনা তৰোৱাল এখন লৈ ফুৰিছে বলৰামে, কেইটুকুৰা কৰি মই নিজেই গম নাপাওঁ। মানে দাদা এটা কথা হ'ল নহয়, আজি 3 দিন হ'ল, মানে আমাৰ ভাষাত কৈছোঁ, থিয়ৰী প্ৰেক্টিকেল শেষ হ'ল সিহঁতৰ। এতিয়া
অৰ্জুনৰ নামত ফুট লগুণ লৈছেগৈ সুভদ্ৰাই। এতিয়া অৰ্জুন হ'ল স্বামী, সুভদ্ৰা হ'ল পত্নী। এটা কথা কওকচোন, আপুনি যদি সুভদ্ৰাৰ স্বামী অৰ্জুনক হত্যা কৰে তেতিয়া সুভদ্ৰা কিয় বিধৱা হ'ব আকৌ? সেইটো কিবা এটা নজনা কথা নাই। নহয়, এই সুভদ্ৰা যে বিধৱা হ'ব, এতিয়া এই পাপখিনি কোনে ল'ব? সেইখিনি আকৌ মই নলওঁ। এইটো আকৌ কেনেকুৱা কথা পতা নাই? তুমি হত্যা কৰিবা তুমি জোঁৱাইক, আকৌ সেই পাপখিনি তুমি নল'বা। ধেইত, তহঁতৰ লগত বলে পায় নেকি বুলি তৰোৱালখন পেলাই দিলে। আৰু জীৱনত মই এই অস্ত্ৰ নলওঁ। সেইদিনাখনৰ পৰা তৰোৱাল লোৱা নাই, কিন্তু সদায় নাঙলখন লৈ ফুৰে। কিন্তু আকৌ ঘূৰি আহি পেলাই কৈছে, এই শুন, সদায় পৰিণতিৰ কথা চিন্তা কৰিবি, ফলাফল কি হ'ব চিন্তা কৰিবি। তো বহুত জ্ঞানী দেখুৱাইছেতো, মই কৈছোঁ অভিশাপ দিয়া নাই, ফলাফল কিন্তু ভাল নহ'ব। অভিমন্যুৰ কি গতি হ'ল? গতিকে ফলাফলটো সদায় চিন্তা কৰিব কাৰণে কাৰোবাক কিবা এটা কথা কোৱাৰ আগত 10 বাৰ ভাবিব লাগে, কিবা এটা কৰাৰ আগত 10 বাৰ ভাবিব লাগে। কৰিও কাজ ভাবিও না, ভাবিও কাজ কৰি না। গতিকে ভাবি চিন্তি কাম কৰিব লাগে। গতিকে আগে দিবা আলি, তেহে খাবা নানান খালি, মাক ভালে জীয়েক জাতি, কয়নে নকয়কে? কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে